অসমীয়াৰ স্বাভিমান অসমীয়াৰ বাপতি সাহন হেঁপাহৰ ৰঙালী এতিয়া অসমীয়াৰ নঙলামুখত আৰু বাপতি সাহনক আদৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে চলিছে প্ৰস্তুতি বিহু আখৰা আমি বৰ্তমান উপস্থিত আছোঁ সীমান্তৱৰ্তী অঞ্চল তিনিচুকীয়াৰ জাগুনৰ দিহিং নৈৰ পাৰত এনেকৈ ডেকা গাভৰুসকলে বাপতি সাহন অৰ্থাৎ অসমীয়াৰ স্বাভিমান হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুতি প্ৰয়াস কৰিছে আৰু তেখেতলোকে আখৰা আৰম্ভ কৰিছে মই দেখাম জাগুনৰ এই হুঁচৰিৰ যি আখৰা চলি আছে সেই হুঁচৰি আখৰাৰ আমি দৃশ্য দেখাম ইয়াৰ পৰিৱেশ আমি দেখাব চেষ্টা কৰিম একেবাৰে অসমৰ সীমান্তৱৰ্তী অঞ্চলৰ জাগুনৰ দিহিং নৈৰ পাৰত এক মনোমোহা আচলতে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অসমীয়াৰ যি পৰম্পৰা সাজ পৰিধান কৰি নাচনীসকলে এয়া আখৰা আৰম্ভ কৰিছে মাতুনি খাই বহাগত নাচনি তাৰেনো এজনী মৰম লগা চাৱনী তাৰেনো এজনী মৰম লগা চাৱনী এহায় মৰমে মোক ধৰিছে চানি
বজৰা কেৰাহীতে কৰাই ভজা দুটাৰে ঘটিতে বৰপ্ৰিয়া পাৰিম মোৰ দৈ চেনেহ অসমীয়াৰ স্বাভিমান অসমীয়াৰ এই বাপতিসাহোন আৰু এনেকৈ ঢুলীয়াৰ ঢোলৰ গুমগুমনিত আচলতে নাচনীয়ে কঁকাল ভাঙিছে সেয়ে আমাৰ মৰমৰ চেনেহৰ বাপতিসাহোন ৰঙালী বিহু আৰু এই ৰঙালী বিহুৰ প্ৰস্তুতি কেৱল এয়া উদাহৰণে অসমৰ চুকে কাৰণে আকাশ বতাই কেৱল এতিয়া ঢোল পেপাৰ গগনাৰ মাত আৰু এই ঢোল পেপাৰ গগনাৰ মাততে আমি অসমীয়াৰ বাপতিসাহোন অসমীয়াৰ তেজ আৰু অসমীয়াৰ স্বাভিমান হেঁপাহৰ ৰঙালী বিহুটোক আমি এনেকৈ আদৰোঁ আৰু আমি এনেকৈ শান্তি সমৃদ্ধি কামনাৰে আমি উলাহেৰে উদযাপন কৰোঁ আমাৰ ৰঙালী বিহু